আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে যি পোষ্ট অফিচ আছে পোষ্ট অফিচৰ কিছুমান পোষ্ট আহিছে বহুত কেইটা পোষ্ট আহিছে আৰু সেই পোষ্টৰ ওপৰতে সাধাৰণতে আপোনালোকক মই জনাম যেহেতু যিসকলে জবৰ কাৰণে ভাবিছে এপ্লাই কৰিম বুলি তেওঁলোকে এপ্লাই কৰিব পাৰে কেনেকৈ আপোনালোকে এপ্লাই কৰিব কি ইয়াৰ এলিজিবিলিটি আছে বা গোটেই নটিফিকেশ্যনখন যি আছে সেইখন আপোনালোকক দেখুৱাম ক'ত কিমান পোষ্ট আছে সেইখিনিও আপোনালোকে এই ভিডিঅ'টিত গম পাব আৰু সমগ্ৰ সবিশেষ আপোনালোকে গম পাব আৰু ক'ত আপোনালোকে গৈ এপ্লাই কৰিব লাগিব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সকলো কথা আপোনালোকে ভিডিঅ'টিত জানিব পাব গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব সকলোকে প্ৰথমতে আপোনালোকক জনাই দিওঁ যে ইণ্ডিয়ান যি GDS আছে বা ইণ্ডিয়ান পোষ্টৰ যি GDS ছাৰ্ভিচ আছে সো তাৰ পোষ্ট সাধাৰণতে আউট হৈছে ইতিমধ্যে আৰু তাৰ নটিফিকেশ্যন ইতিমধ্যে ওলালে আৰু সেইখন আপোনালোকে পাব যিসকলে ভাৰতৰ ডাক ছাৰ্ভিচত বা ডাক সেৱাত যোগদান কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ আহিছে আৰু আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰথম কথাটো হৈছে আপোনালোকক ডাইৰেক্টলি মই নটিফিকেশ্যনখন দেখুৱাইছোঁ আৰু তাৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকৰ ক'ত কি কথা আছে বা কিমান পোষ্ট আছে প্ৰথমতে পোষ্ট কেইটা দেখুৱাই লৈছোঁ তাৰপিছত আপোনালোকক বাকি যিখিনি ডিটেইলছ আছে সেইখিনি মই ক'বলৈ চেষ্টা কৰিম সো আপোনালোকৰ কাৰণে পোষ্টৰ যিখন নটিফিকেশ্যন বা পোষ্টৰ যিখন কাগজ সেইখন আপোনালোকৰ ওচৰত লৈ আহিছোঁ ইয়াত সাধাৰণতে সাৰ্কুল নেমবিলাক লিখা আছে তাৰপিছত আপোনালোকৰ কিমান কোনটো কেটেগৰীত কিমান পোষ্ট সাধাৰণতে আউট হৈছে সেইখিনিও আপোনালোকে চাব পাৰিব সকলোকে প্ৰথমতে আপোনালোকে ইয়াত যদি অসমক লৈ চাই তেতিয়াহ'লে অসমত টোটেল 1 2 3 4টা সাধাৰণতে ডিভিজনত ইয়াক সাৰ্কুলত ডিভাইড কৰা হৈছে আৰু সেই 4টা ডিভিজনত যি ল্যাঙ্গুৱেজ আছে অসমীয়া বেংগলী বড়ো ইংলিছ হিন্দী এইখিনি টোটেল আসলতে পোষ্টবিলাক তেনেকৈ ডিভাইড হৈছে প্ৰথম পাৰ্টটোত যদি জেনেৰেলৰ কাৰণে চাই 356 আছে আপোনাৰ অসমীয়া জনাসকলৰ বাবে বেংগলী জনসকলৰ কাৰণে 41 বড়োৰ কাৰণে 22 আৰু ইংলিছ আৰু হিন্দী জনাৰ কাৰণে এটা OBCত আপোনালোকৰ আছে 193 সাধাৰণতে অসমীয়া জনাসকলৰ কাৰণে বেংগলী কাৰণে আপোনাৰ 24 আৰু বড়ো হলে 0 আৰু আপোনালোকৰ ইংলিছ হিন্দী কাৰণে 1 সো তেনেকৈ আপোনালোকৰ পোষ্টবিলাক ডিভাইড কৰা হৈছে টোটেল আপোনালোকৰ পোষ্ট আছে 746 আসামিজ বা অসমীয়া সকলৰ বাবে অসমীয়া যি জানে তেওঁলোকৰ কাৰণে তাৰপিছত বেংগলী বাংলাৰ কাৰণে আছে 123টা পোষ্ট 25টা আছে সাধাৰণতে বড়ো সকলৰ বাবে আৰু ইংলিছ আৰু হিন্দী জনাসকলৰ কাৰণে 2টা পোষ্ট অৰ্থাৎ যিখিনি অসমৰ কাৰণে যিটা পোষ্ট সাধাৰণতে আহিছে তাত আপোনালোকৰ কিমান টোটেল পোষ্ট আহিছে আপোনালোকে প্লাস কৰি লওক টোটেল পোষ্ট গিটাৰ কথা আপোনালোকক মই ইতিমধ্যে দেখাইছোৱে যে কিমান পোষ্ট আহিছে আপোনালোকে হেয়া জানি লওক বা আপোনালোকে চাই লওক সাধাৰণতে ইয়াত প্ৰায় 1400 মান পোষ্ট প্ৰায় আহিছে আৰু আপোনালোকৰ সেই 1400 পোষ্টৰ কাৰণে কি বস্তু লাগিব বা কি এলিজিবিলিটি আপোনালোকক বিচাৰিছে সেইখিনি আপোনালোকক মই নটিফিকেশ্যনৰ থ্ৰুদি আপোনালোকক দেখাবলৈ লৈ এখন হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনখন আৰু ইয়াত আপোনালোকে দেখিছে গ্ৰামীণ ডাক সেৱকৰ যি পোষ্ট আছে জুলাই সেশনৰ বাবে হেতু ওলাইছে আৰু ইয়াত আপোনালোকক গোটেইখিনি ডিটেইলছ যেহেতু দিয়া আছে ৰেজিষ্ট্ৰেচন আপোনালোকে কেনেকৈ কৰিব বা এডিট কাৰেকশ্যন কেনেকৈ কৰিব অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব সেইখিনি দিয়া আছে আৰু সাধাৰণতে আপোনালোকৰ কেতিয়াবা এপ্লাই হ'ব হেতু দেখুৱাইছে ৰেজিষ্ট্ৰেচন এণ্ড সাবমিশন অনলাইন এপ্লিকেশ্যন আপোনালোকে ৰেজিষ্ট্ৰেচন আৰু অনলাইন সাবমিশন আসলতে এপ্লিকেশ্যন কৰিব পাৰিব 15/7/2024 পৰা আৰম্ভ হৈছে আৰু এইটো আপোনালোকৰ শেষ হ'ব 5/8/2024 লৈকে 15 তাৰিখ 7 মাহ 2024 পৰা ইতিমধ্যে আৰম্ভ হ'ল আৰু 5/8/2024 লৈকে এইটো চলিব আপোনালোকৰ কাৰণে সেই উইন্ডোটো এডিট বা কাৰেকশ্যনৰ কাৰণে যেটো উইন্ডো হেতু খুলি দিব 6/8/2024 পৰা 8/8/2024 লৈকে সো এই দুটা ডেট আপোনালোকৰ মনত ৰাখক ভালদৰে আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে অতি সোনকালে এপ্লাই কৰক যেহেতু যেটো ডেট আছে 15/7 পৰা ইতিমধ্যে ষ্টাৰ্ট হ'ল 5/8 লৈকে চলিব আৰু সাধাৰণতে কাৰেকশ্যন উইন্ডোটো আপোনালোকক খুলি দিব 6/8/2024 পৰা 8/8/2024 লৈকে এতিয়া আপোনালোকৰ গোটেই ব্ৰিফলি গোটেই যিকিৰা পোষ্ট আছে সেইখিনি সাধাৰণতে কি আছে চাই লওক প্ৰথমতে আছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPM ৰ পোষ্ট আছে আৰু BPM ৰ পোষ্টৰ ঠিক পিছতে আছে আপোনালোকৰ কি বস্তু দিব দৰমহা কিমান দিব সেইখিনি আৰু পিছত আছে প্ৰথমতে আপোনালোকে এটো চাই লওক দ্বিতীয় পোষ্ট হৈছে এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ সো ABPM ৰ পোষ্ট সাধাৰণতে আপোনালোকৰ ইয়াত আছে কিমান পোষ্ট আছে কিন্তু দিয়া নাই ডাক সেৱকৰ পোষ্ট খালি হৈছে আৰু ডাক সেৱকৰ পোষ্টটো সাধাৰণতে আপোনালোকৰ যেহেতু ওলাইছে আৰু হেতু আপোনালোকে কৰিব পাৰে সো এই তিনটা পোষ্ট সাধাৰণতে ডিটেইলছত আহিছে BPM ৰ সাধাৰণতে যেটো স্যালাৰি 12000 পৰা 29380 ABPM ৰ স্যালাৰি 10000 পৰা 24470 বা ডাক সেৱকৰ এলিজিবিলিটি কি লাগিব সাধাৰণতে এজ লিমিটছৰ প্ৰথমতে কথা কৈছে মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম এজ 40 বছৰলৈকে হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ ক্যাটেগৰি ওয়াইজত আপোনালোকৰ যেটো ৰিল্যাক্সেশন থাকে হেতু তাৰ মতে থাকিব আৰু সাধাৰণতে যেটো
এজ হ'ব সেইটো আপোনালোকৰ যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট তাৰ মতে আপোনালোকে গণনা কৰিব চ' ৰিলেক্সেশ্যনবিলাকতো আপোনালোকে সাধাৰণতে চাই ল'ব পাৰে চিডিউল কাষ্ট বা চিডিউল ট্ৰাইবছৰ কাৰণে 5 বছৰ OBCৰ কাৰণে 3 বছৰ EWS যিসকল কেণ্ডিডেট তেওঁলোকৰ কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ আৰু লগতে PWD প্লাছ OBC যদি হয় তেনেহ'লে 13 বছৰ আৰু ডিজেবিলিটিজ যদি PWD প্লাছ SC ST হয় তেতিয়াহ'লে 15 বছৰ থাকিব কোৱালিফিকেশ্যন এজ অন ডেট অফ নটিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সাধাৰণতে আপোনালোকক প্ৰথমতে বিচাৰিছে 10th ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব আৰু পাছিং মাৰ্কছ মেথমেটিক্স আৰু ইংলিছত সাধাৰণতে ভাল হ'ব লাগিব সেইটো আপোনালোকে মনত ৰাখিব প্ৰথমতে GDSৰ কাৰণে আচলতে এইটো কৈছে তাৰপিছত কৈছে এপ্লিকেশ্যন শুড হেভ ষ্টাডিড দ্য লোকেল লেংগুৱেজ এটলিষ্ট আপ টু 10th ষ্টেণ্ডাৰ্ড ফ্ৰম ৰিকগনাইজ বৰ্ড আপোনালোকে লোকেল লেংগুৱেজটো জনা হ'ব লাগিব আৰু সাধাৰণতে আপোনালোকে 10 লৈকে অসমীয়া পঢ়া হ'ব লাগিব পোষ্ট ৱাইজ লোকেল লেংগুৱেজ প্ৰেছক্ৰাইব বাই দ্য ডিপাৰ্টমেণ্ট গিভেন ইন দ্য আপোনালোকক দেখাইছে ইতিমধ্যে স্পেচিয়েল প্ৰভিজন অফ এংগেজমেণ্ট ফৰ GDS ইন দ্য ষ্টেট অফ অৰুণাচল প্ৰদেশ এইখিনি আমাক নালাগে যিহেতু গতিকে আমি আহি যাম আদাৰ কোৱালিফিকেশ্যন ভিতৰত আপোনালোকক বিচাৰিছে নলেজ অফ কম্পিউটাৰ নলেজ অফ চাইক্লিং আৰু এডুকুৱেট মিনছ অফ লাইভলিহুড অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব সাইক্লিং কৰাৰ এটা অভিজ্ঞতা থাকিব লাগিব আৰু জনা হ'ব লাগিব বা আপোনালোকে জীৱন নিৰ্বাহ কৰাৰ যেটো শৈলী হেতু সাধাৰণতে সকলোৰে লগত ভাল হোৱাটো দৰকাৰী বুলি উল্লেখ কৰিছে সো আপোনালোকক ইতিমধ্যে ক'লো যে 10 পাছ সাধাৰণতে আপোনালোকক বিচাৰিছে যিখিনি GDSৰ কাৰণে যেটো আসলতে সেকেন্ডাৰী স্কুল এক্সামিনেশ্যন পাছ সাৰ্টিফিকেট বা হাই সেকেন্ডাৰী আপোনালোকে হলেও হ'ব আৰু তাত ম্যাথমেটিক্স আৰু ইংলিশ সাধাৰণতে আপোনালোকৰ 10 লৈকে থাকিব লাগে বুলি উল্লেখ কৰিছে সো আপোনালোকে এটো এপ্লাই কৰিব পাৰে নেক্সট যেটো আপোনালোকৰ পাৰ্ট আছে হেখিনি আপোনালোকক জনাম যিখিনি BPM বা ABPM ডাক সেৱকৰ যেটো আছে সো ডিসেবিলিটি ক্ষেত্ৰটো আপোনালোকক ইয়াত বিভিন্ন ধৰণৰ নটিফিকেশন উল্লেখ কৰিছে তে এপ্লাই কেনে কৰিব প্ৰথম কথাটো যে এপ্লাই কৰিবৰ কাৰণে যাব লাগিব ইণ্ডিয়া পোষ্ট gdsonline.gov.in এই ওয়েবসাইটটোত আহিব লাগিব আৰু সাধাৰণতে আপোনালোকে ইয়াত অহাৰ পিছত বিভিন্ন যিবিলাক ইনষ্ট্ৰাকচনছ আছে হেখিনি মই দেখুৱাই দিম আপোনালোকে তাৰ মতে কৰিব পাৰে তাৰপিছত আপোনালোকৰ যেটো সিলেকশন ক্ৰাইটেৰিয়া আছে হেখিনি আপোনালোকক দেখুৱাইছে সিলেকশন ক্ৰাইটেৰিয়া বিলাক কেনেকৈ হ'ব কি হ'ব গুটেখিনি কথা কৈছে গ্ৰেড A1 গ্ৰেড পইণ্ট 10 আপোনালোকৰ মাল্টিপ্লিকেশন ফ্যাক্টৰ 9.5 এখিনি আপোনালোকে কিমান কি পালে কেনেকুৱা হ'ব গুটেখিনি কথা আপোনালোকক জনাইছে সো এ তথাপি আপোনালোকৰ কাৰণে এবাৰ মই পঢ়িব বিচাৰিছো গুটে কথাখিনি কি কৈছে the applicants will be shortlisted for on the basis of system generated merit list আপোনালোকৰ merit listত থৈ সাধাৰণতে আপোনালোকে shortlist কৰিব merit list will be prepared on the basis of marks obtained আপোনালোকে কিমান মাৰ্কস পাইছিলে conversion of grades points to marks in secondary school examination of 10th standard of recognized board a graded percentage to the accuracy of 4 decimals আপোনালোকক হে যিখিনি মাৰ্কস আপোনালোকে পাইছিলে তাৰ ওপৰত বেছ কৰি আপোনালোকৰ মাৰ্কস বিলাক সাধাৰণতে ইয়াত ক্যালকুলেট কৰি আনিব আৰু তাৰ ওপৰতে আপোনালোকৰ যেটো মেৰিট লিষ্ট হেতু বনাব আৰু তেনেকৈ সাধাৰণতে আপোনালোকে পোৱাৰ চান্সেছ থাকিব সো এতিয়া আপোনালোকক ইয়াত কৈছে যিখিনি নাম আহিব বিভিন্ন যিবিলাক এক্সামিনেশ্যনৰ যিবিলাক আসলতে আপোনালোকৰ মেৰিটত যিসকলৰ নাম আহিব তাত যেতিয়া আপোনালোকে যাব তাত মাৰ্কশিট আইডেন্টিটি প্ৰুফ কাষ্ট সাৰ্টিফিকেট PWD যদি হয় PWD সাৰ্টিফিকেট EWS সাৰ্টিফিকেট হলে EWS সাৰ্টিফিকেট গুটেখিনি যিখিনি সাৰ্টিফিকেট সাধাৰণতে আপোনালোকক দৰকাৰ হ'ব পাৰে সকলো বিলাক অৰিজিনেলত আপোনালোকে লৈ যাব লাগিব বুলি উল্লেখ কৰিছে নেক্সট হৈছে আপোনালোকৰ যিখিনি এপ্লাই কৰাৰ সিস্টেম বিলাক কেনেকৈ আপোনালোকে সাধাৰণতে ইয়াত এপ্লাই কৰিব পাৰিব তাৰ ওপৰত আসলতে আপোনালোকক যেহেতু জনাব লাগে সো এইখিনি ইনষ্ট্ৰাকচনছ বিলাক কি হয় বা কি নহয় গুটেখিনি আপোনালোকে ইয়াত দিয়া আছে আপোনালোকে হেতু মতেও কৰিব পাৰে বা জানি ল'ব পাৰে সো ইয়াত প্ৰথম কথাটো হৈছে আপোনালোকৰ যেটো ইনষ্ট্ৰাকচন আছে এপ্লিকেন্টছৰ কাৰণে কেনেকৈ কি কৰিব আপোনালোকে প্ৰথমতে যাব লাগিব ইণ্ডিয়া পোষ্ট gdsonline.gov.in তাত যাব তাত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেতিয়া এবাৰ ৰেজিষ্টাৰ হৈ যাব আপোনালোকে মোবাইল নম্বৰ যেটো দিব তাত OTP অহাৰ পিছত যেতিয়া আপোনালোকে ৰেজিষ্টাৰ হৈ যাব তাৰ পিছত আপোনালোকে সাধাৰণতে যাব লাগিব প্ৰথম নেক্সট পাৰ্টটোত হেতু হৈছে আপোনালোকৰ যিখিনি ফৰ্ম ফিলআপ আছে ফৰ্ম ফিলআপত যাব আৰু তাত আপোনালোকক কি বস্তু ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত গুৰুত্ব দিব কৈছে মোবাইল নম্বৰটো ইমেইল আইডিটো আধাৰ কাৰ্ড যদি আছে তাৰপিছত আপোনালোকক বোৰ্ড আৰু ইয়াৰ পাছিং দা মাট্ৰিকুলেশ্যন আপোনালোক 10 পাছৰ সম্পূৰ্ণ ডিটেইলছখিনি দিছে স্ক্যান ফটো আপোনাক লাগিব আৰু হেতু হ'ব লাগিব JPG বা JPS ফৰ্মেটত আৰু লগতে 50 কেবিতকৈ বেছি হ'ব নোৱাৰিব সিগনেচাৰ JPG বা JPS ফৰ্মেটত হ'ব লাগিব আৰু তাৰো যেটো সাইজ হেতু 20 কেবিতকৈ বেছি হ'ব নোৱাৰে পেমেন্ট কিমান লাগিব সাধাৰণতে আপোনালোকে 100 টকা ফিজ লাগিব ইয়াত কৈছে a fees of 100 is to be paid by the applicants for all posts notified in choice of division however payment of fees is exempted from all female applicants SC ST applicants PW applicants and trans women applicants আপোনালোকৰ যিসকল SC ST আছে বা ফিমেল সকলে যদি এপ্লাই কৰে বা PWD যিসকল ক্যান্ডিডেট আছে বা ট্ৰান্স ওমেন যিসকল আছে তেওঁলোকৰ কাৰণে 100 টকা যেটো ফিজ আছিল হেতু ৰেহাই পাব তেওঁলোকে বাকি
বাকীখিনিয়ে কিন্তু 100 টকাকৈ দিব লাগিব আৰু সেই 100 টকাটো আচলতে নেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে দিব লাগিব এবাৰ যেতিয়া ফিজবিলাক হৈ যাব সম্পূৰ্ণ তাৰপিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন আছিলে সেই এপ্লিকেশ্যনবিলাক সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈ যাব আৰু যিখিনি ডকুমেণ্টছ আপলোড কৰিব দিছে সেইখিনি হৈছে দুটাই ডকুমেণ্টছ দিছিলে যিহেতু ৰিচেণ্ট ফটোগ্ৰাফ অৰ্থাৎ পাছপৰ্ট চাইজ ফটোগ্ৰাফ এটা আৰু ছিগনেচাৰ এটা চ' এইখিনি হৈছে আপোনালোকৰ টোটেল যিখিনি ডিটেইলছ আছিলে সেইখিনি এটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পোষ্ট gds.online.gov.in আহিব লাগে ইয়াতে আপোনালোকে দেখিবই সম্পূৰ্ণ প্ৰচেছকেইটা প্ৰথমতে ষ্টেজ 1 ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ষ্টেজ 2ত এপ্লাই অনলাইন কৰিব লাগে থাৰ্ডটোত হৈছে ফিজ পে'মেণ্ট আৰু ফ'ৰ্থটোত হৈছে কেণ্ডিয়ান গ্ৰেভিয়েন্স চ' ষ্টেজ 1 যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো পেজ সেই পেজটো অলপমান ৰিলোড হ'ব আৰু তাৰ পৰা আপোনালোকে তাত যিখিনি ডিটেইলছ ইয়াত দিব সেইখিনি আপোনালোকে দি দিব আৰু এইখিনি দিয়াৰ লগে লগে বাকীখিনি ষ্টেপছ আপোনালোকে ফ'ল' কৰিব যদি নাজানে কমেণ্ট কৰিব মই আপোনালোকক ষ্টেপ যিখিনি প্ৰচেছ আছে সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ